মই নগাঁৱৰ পৰা তেজপুৰ অভিমুখী পথেৰে বাইকত উঠি গৈ আছোঁ। অৰ্থাৎ নগাঁও মেডিকেল কলেজৰ সন্মুখেৰে মই পাৰ হৈ যাম। মই ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ, আপোনালোকে চাই থাকক আৰু মোৰ লগে লগে আগবাঢ়ি আহি থাকক। মোৰ নিচিনাকৈ আপুনিও হেলমেট এটা পিন্ধি ল'ব কিন্তু দেই। হেলমেট নিপিন্ধাকৈ বাইকত নুঠিব, এই কথা সদায় মনত ৰাখিব। আহক এতিয়া আমি আগবাঢ়ি গৈ থাকোঁ। নিশ্চয় ভাল লাগিছে মোৰ সৈতে আহি থাকক আৰু আমি এনেকৈ আগবাঢ়ি গৈ থাকিম। সঁচাই বাইক ৰাইডিঙৰ মজাই বেলেগ। যদি পাৰ্টনাৰ মনৰ পচন্দৰ হয় তেতিয়াতো আৰু কথাই নাই। কিন্তু এটা কথা, চবতকৈ জৰুৰী কথা, বাইক চলাওঁতে বা বাইকত উঠি জাৰ্ণি কৰোঁতে হেলমেটটো পিন্ধি লোৱাটো অতি জৰুৰী। নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। হাইৱেৰ কাষত ৰৈ মই আপোনালোকক আজি কেইটামান কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ কথাখিনি শুনি মোৰ ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে লাইক কমেণ্ট কৰি জনাব। আৰু তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেলমেট কিয় পিন্ধিব লাগে? হেলমেটৰ প্ৰয়োজনীয়তা কি? আমি হেলমেট কিয় পিন্ধিব লাগে? হেলমেট পিন্ধাৰ প্ৰয়োজনীয়তানো কি? এই সম্পৰ্কে বেছিভাগ মানুহেই সচেতন নহয়, কিন্তু এই সচেতনতাৰ অত্যন্ত দৰকাৰ। কাৰণ বাইক এক্সিডেণ্টৰ ফলত বেছিভাগ মানুহেই মূৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰ মুখত পৰা আমি দেখিবলৈ পাওঁ। আমাৰ মূৰটো আমাৰ শৰীৰৰ আটাইতকৈ মূল্যৱান অংগ, আৰু আমি সকলোৱে জানো যে আমাৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ পিছত আমাক বচাই তোলাটো কঠিন হৈ পৰে। গতিকে আমি ঘৰৰ পৰা ওলাই যাওঁতে বাইকখন চলোৱাৰ আগে আগে আমি হেলমেটটো পিন্ধি ল'ব লাগে, আৰু বাইকৰ পিছফালে বহাজনেও হেলমেট পিন্ধি লোৱাটো অত্যন্ত দৰকাৰ। কাৰণ বৰ্তমান ৰাস্তা ঘাটৰ অৱস্থা সকলোৱে দেখিছেই, কিমান ভিৰ, কিমান যান বাহন অহা যোৱা কৰি থাকে অনবৰতে। তাত যদি কেনেবাকৈ মই বাইকৰ পৰা পৰি গ'লোঁ, মই যদি কিবা দুৰ্ঘটনাত পতিত হ'লোঁ, তেনেহ'লে মোৰ এই মূৰটোৰ অৱস্থা কি হ'ব? এই কথা ভাবি প্ৰত্যেকেই হেলমেটটো পিন্ধক, হেলমেটটো পিন্ধি ঘৰৰ পৰা ওলাব। আৰু ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমি আমাৰ প্ৰিয়জনক সকীয়াই দিব লাগে, সদায় সকীয়াব লাগে যে হেলমেটটো পিন্ধি লোৱা, হেলমেটটো পিন্ধিহে তুমি তোমাৰ যাত্ৰা কৰিবা। তেতিয়া তেওঁ নিশ্চয় অভ্যাসত পৰিণত কৰিব হেলমেট পিন্ধি লোৱাটো। আৰু হেলমেট পিন্ধি লোৱাটো অভ্যাসত পৰিণত কৰক প্ৰত্যেকেই। নিজৰ শৰীৰৰ, নিজৰ জীৱনৰ ছেফটি বুলি হেলমেটটো পিন্ধিবলৈ বাধ্য হওক। দেখিব আমাৰ এই দুৰ্ঘটনাত, বাইক দুৰ্ঘটনাত মৃত্যুৰ হাৰ কমি যাবগৈ। অধিক সংখ্যক বাইক দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকে মূৰত আঘাত পাই মৃত্যু হয়। গতিকে এই মৃত্যুক ৰোধ কৰাৰ এটাই উপায় হেলমেট পৰিধান। হেলমেট অবিহনে এই দুৰ্ঘটনা আৰু এই মৃত্যুক ৰোধ কৰাটো কঠিন। বৰ্তমান সময়ত পুলিচে দেখিবলৈ পোৱা গৈছে পিলিয়ন ৰাইডাৰৰ ক্ষেত্ৰতো হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে। এইটো বৰ ভাল কথা হৈছে, আৰু গতিকে দেখিছোঁ আমি এতিয়া সকলোৱে পিন্ধিবলৈ লৈছে। অকল পুলিচৰ পৰা হাত সাৰিবলৈকে হেলমেটটো পিন্ধিছোঁ এনেধৰণৰ মনোবৃত্তি নাৰাখিব। আমি হেলমেটটো আমাৰ জীৱনৰ ছেফটিৰ কাৰণে আমি পিন্ধিছোঁ। এই মনোবৃত্তিৰে হেলমেট পিন্ধাটো অভ্যাসত পৰিণত কৰি লওক প্ৰত্যেকে। দেখিব আমাৰ জীৱনবোৰ সুন্দৰ। সকলোৰে একোখন সংসাৰ আছে, একোটা পৰিয়াল আছে। এই পৰিয়ালৰ শান্তিৰ বাবে হেলমেট পিন্ধাটো জৰুৰী। হেলমেট পিন্ধক, সুস্থ থাকক, সুৰক্ষিত থাকক। আজিলৈ আহিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।